নমস্কাৰ, মই মজিদ। বন্ধুসকল, বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, প্ৰচণ্ড গৰমে দহিছে সমগ্ৰ ৰাজ্য আৰু উৎকট গৰমৰ বাবে এইবাৰ ৰাজ্যত সলনি কৰা হ'ল বিদ্যালয়ৰ পাঠদানৰ সময়সূচী। এতিয়াৰে পৰা পুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব বিদ্যালয়সমূহত পাঠদান। লগতে জোতা, টাই, লং পেণ্ট পিন্ধি নাহিলেও হ'ব বিদ্যালয়লৈ। ৰাজ্যৰ ক'ত ক'ত এই নিৰ্দেশনা দিয়া হৈছে চাওঁ আহক। উৎকট গৰমৰ বাবে ৰাজ্যত সলনি কৰা হ'ল বিদ্যালয়ৰ পাঠদানৰ সময়সূচী। এতিয়াৰে পৰা পুৱা 8 বজাৰ পৰা বিদ্যালয়সমূহত আৰম্ভ হ'ব পাঠদান। পুৱা 8 বজাৰ পৰা দুপৰীয়া 12:30 চলিব প্ৰাথমিক বিদ্যালয়ৰ পাঠদান। পুৱা 8 বজাৰ পৰা দুপৰীয়া 1:30 বজালৈ চলিব উচ্চ মাধ্যমিক বিদ্যালয়ৰ পাঠদান আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদান চলিব দুপৰীয়া 1:45 গৰমৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়া জিলাৰ বিদ্যালয়সমূহৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আজিৰে পৰা তিনিচুকীয়াত বলবৎ হ'ব এই নতুন সময়সূচী। তদুপৰি পুৱাৰ প্ৰাৰ্থনা বাৰাণ্ডা অথবা গছৰ তলত অনুষ্ঠিত কৰাৰ নিৰ্দেশ প্ৰশাসনৰ। আৰু পোছাকৰ ক্ষেত্ৰতো বিভাগে আনিছে শিথিলতা। জোতা, টাই, লং পেণ্ট আদি পৰিধানৰ ক্ষেত্ৰত নাথাকিব বাধ্যবাধকতা। আৰু এইদৰে শিক্ষাৰ্থীসকলক লৈ গৰমৰ বাবে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষা বিভাগে। পৰৱৰ্তী খবৰ, পুনৰ আন এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'বলৈ সাজু হওক সমগ্ৰ বিশ্ববাসী। আজি নিশাৰ আকাশত দেখিবলৈ পাব এক বিৰল দৃশ্য। দেখিবলৈ পাব উল্কাপাতৰ বৰষুণ। এক বিৰল দৃশ্যৰ সাক্ষী হ'বলৈ সাজু হওক বিশ্ববাসী। আজি নিশাৰ আকাশত দেখিবলৈ পাব এক বিৰল দৃশ্য। 12 আৰু 13 আগষ্টত দুদিনীয়াকৈ দেখিবলৈ পাব উল্কাৰ বৰষুণ। প্ৰতি ঘণ্টাত 50ৰ পৰা 100টালৈকে তৰা খহি পৰাৰ সম্ভাৱনা। নিশাৰ আকাশত পাৰ্চেইডছ উল্কাপাতৰ মনোমুগ্ধকৰ দৃশ্য দেখিবলৈ পাব। অমাৱস্যাৰ বাবে অতি স্পষ্টকৈ দেখা যাব প্ৰতিটো উল্কা। শিৱ টাটল আৰু ধুমকেতুৰ অৱশেষৰ পৰাই সৃষ্টি হ'ব এই উল্কাপাতৰ। আমেৰিকাৰ মুকলি আৰু অন্ধকাৰ ঠাইবোৰৰ পৰা আটাইতকৈ ধুনীয়াকৈ জিলিকিব তৰা। নিশা 12 বজাৰ পৰা সূৰ্যোদয়ৰ পূৰ্বলৈকে আটাইতকৈ স্পষ্ট হ'ব এই দৃশ্য। আকাশৰ এই বিৰল উল্কাপাত ক'ত ক'ত দেখিবলৈ পাব চাওঁ আহক। সমগ্ৰ উত্তৰ গোলাৰ্ধৰ দেশসমূহৰ পৰা স্পষ্টকৈ দেখিবলৈ পাব এই দৃশ্য। লগতে আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আদি দেশৰ চহৰৰ পোহৰৰ পৰা আঁতৰত থকা মুকলি এলেকাবোৰত অতি স্পষ্ট হ'ব এই দৃশ্য। লগতে স্পেইন, আইচলেণ্ড, গ্ৰীণলেণ্ড, UK আদি ইউৰোপীয় দেশসমূহৰ পৰা অতি সুন্দৰকৈ দৃশ্যমান হ'ব এই উল্কাপাত। ভাৰতসহ এছিয়াৰ দেশসমূহতো পুৱতি নিশা বা মধ্যনিশাৰ পিছত আকাশ পৰিষ্কাৰ থাকিলে দেখা পোৱাৰ সম্ভাৱনা আছে। আৰু আকাশ ডাৱৰীয়া বা বতৰ ডাৱৰীয়া হৈ থাকিলে দৃশ্যমানতাত বাধা আহিব পাৰে। পৰৱৰ্তী খবৰ, আধাৰ কাৰ্ডক লৈ জৰুৰী খবৰ। আধাৰ কাৰ্ড বনোৱাৰ সময়সীমা 31 মাৰ্চলৈকে বৃদ্ধি। মৰাণ মটক জনগোষ্ঠীৰ লোকসকলে 31 মাৰ্চলৈকে বনাব পাৰিব বা পাব আধাৰ কাৰ্ডৰ সুবিধা। কেবিনেট বৈঠকৰ অন্তত সংবাদমেল পাতি এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আমি নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দেশত আহি গ'ল নতুন নিয়ম। এতিয়াৰে পৰা প্লাষ্টিকৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণ মছলা। খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণৰ এই নিৰ্দেশনা। গুটকা তথা পাণ মছলাৰ পেকেটিঙত প্লাষ্টিক, এলুমিনিয়াম ফইল আৰু মেটেলৰ স্তৰ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি FSSAI। এতিয়াৰে পৰা কেৱল প্লাষ্টিকমুক্ত কাগজ, চেলুলছ আৰু টিন বা কাঁচৰ পাত্ৰতহে পেকেজিং কৰিব পাৰিব পাণ মছলা। পৰৱৰ্তী খবৰ, দেশৰ দৰিদ্ৰ কৃষকে 1000 টকাৰ ঋণ পৰিশোধ কৰিব নোৱাৰি চৰমপন্থা লোৱাৰ সময়তে সংসদৰ মজিয়াত কেন্দ্ৰীয় চৰকাৰৰ তথ্য। নৰেন্দ্ৰ মোদী চৰকাৰৰ 12 বছৰীয়া কাৰ্যকালত বৃহৎ পুঁজিপতিক 10 লাখ কোটি টকাৰ ঋণ মাফ কেন্দ্ৰীয় চৰকাৰৰ।
পৰৱৰ্তী খবৰ, বান সাহায্যৰ নামত টকা উঠোৱা ইউটিউবাৰসকল সাৱধান। ৰাজ্যৰ ৭১ গৰাকী ইউটিউবাৰৰ ওপৰত কঠোৰ দৃষ্টি চৰকাৰৰ। ইউটিউবাৰে ব্যাপক পুঁজি সংগ্ৰহ কৰিছে বান সাহায্যৰ নামত। সেই পুঁজি বানত খৰচ কৰিছেনে নাই, এই সন্দৰ্ভত নজৰ দিব চৰকাৰে। সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই সন্দৰ্ভত কঠোৰ সকিয়নি। পৰৱৰ্তী খবৰ, বেকাৰসকলে চিবি দিয়ক, চাকৰি দিয়াৰ দায়িত্ব মোৰ। নিৰ্বাচনত জয়ী হৈয়ে এই প্ৰতিশ্ৰুতি বিহাৰৰ বাংকিপুৰ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক প্ৰশান্ত কিশোৰৰ। সমষ্টিটোৰ 10,000 বেকাৰ যুৱক যুৱতীক চাকৰি দিব প্ৰশান্ত কিশোৰে। প্ৰশান্ত কিশোৰে এই সন্দৰ্ভত কয় যে আপোনালোকে ভাবিছিল নিৰ্বাচনত বিজয়ী হোৱাৰ পাছতে মই লুকাই গ'লোঁ, কিন্তু মই ক'তো লুকোৱা নাই। মই এই এসপ্তাহ আপোনালোকৰ কামকে কৰি আছিলোঁ। আপোনালোকৰ সন্তান শিক্ষিত, যথেষ্ট পঢ়া শুনা কৰা, তেওঁলোকক মই সন্মান কৰি আজি এই ঘোষণা কৰিবলৈ ওলাইছোঁ। মই সমষ্টিৰ 10,000 নিবনুৱা যুৱক যুৱতীক চাকৰি দিবলৈ ওলাইছোঁ। আপোনালোকৰ যিসকল ইচ্ছুক তেওঁলোকে নিজৰ বায়'ডাটা মোৰ কাৰ্যালয়ত জমা দিয়ক। বিধায়ক হোৱাৰ পাছত প্ৰথমবাৰ সমষ্টিৰ এখন শিক্ষানুষ্ঠান পৰিদৰ্শন কৰি এই ঘোষণা বাংকিপুৰ সমষ্টিৰ নতুন বিধায়ক প্ৰশান্ত কিশোৰৰ। পৰৱৰ্তী খবৰ, বানপানী নহ'লে ভৰিত ধৰিব লগা নহ'লহেঁতেন। বানপানী কিয় হ'ল সেই প্ৰশ্ন নকৰি বেলেগ কথা পাতি লাভ নাই। অসমীয়া মহিলাই আজমলৰ চৰণচোৱা বিতৰ্ক সন্দৰ্ভত এই মন্তব্য হিমাংশু প্ৰসাদ দাসৰ। পৰৱৰ্তী খবৰ, চাইবাৰ অপৰাধক লৈ কঠোৰ হৈছে কেন্দ্ৰীয় চৰকাৰ। দেশত পুনৰ 3,000ৰো অধিক মোবাইল এপ বন্ধ কৰিলে কেন্দ্ৰীয় চৰকাৰে। দেশত পুনৰ ভুৱা 3,718টা মোবাইল এপ বন্ধ কৰিলে কেন্দ্ৰীয় চৰকাৰে। এই ভুৱা এপেৰে 11,158 কোটিৰো অধিক টকা সৰলুকিৰ চেষ্টা চাইবাৰ অপৰাধীৰ। ভুৱা লোন এপৰ দ্বাৰা চলিত বৰ্ষৰ 30 জুনলৈকে প্ৰায় 32.80 লাখৰো অধিক চাইবাৰ প্ৰবঞ্চনাৰ ঘটনা সংঘটিত হৈছে। চাইবাৰ ফ্ৰড ৰিপৰ্টিং এণ্ড মেনেজমেণ্ট ছিষ্টেমৰ দ্বাৰা চাইবাৰ প্ৰবঞ্চনা ৰোধৰ চেষ্টা কেন্দ্ৰীয় চৰকাৰৰ। লোকসভাত এই তথ্য প্ৰকাশ কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ গৃহ ৰাজ্যিক মন্ত্ৰী বান্দি সঞ্জয় কুমাৰে। পৰৱৰ্তী খবৰ, আজি বছৰৰ দ্বিতীয় তথা অন্তিমটো পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ। কেতিয়া আৰম্ভ হ'ব এই সূৰ্যগ্ৰহণ আৰু কেতিয়া অন্ত পৰিব, ভাৰতত দেখা পোৱা যাবনে নাই, চাওঁ আহক। আজি 12 আগষ্ট 2026 তাৰিখে হ'ব বছৰৰ দ্বিতীয়টো তথা অন্যতম উল্লেখযোগ্য পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ। এই মহাজাগতিক পৰিঘটনাক লৈ বিশ্বজুৰি উৎসাহৰ সৃষ্টি হৈছে। স্পেইন, আইচলেণ্ড, গ্ৰীণলেণ্ড, উত্তৰ ৰাছিয়া আৰু পৰ্তুগালৰ কিছু অংশত এই পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ স্পষ্টভাৱে দেখা গৈছে। সূৰ্যগ্ৰহণ এক গুৰুত্বপূৰ্ণ মহাজাগতিক পৰিঘটনা। বিজ্ঞানৰ দৃষ্টিত ই সূৰ্য, চন্দ্ৰ আৰু পৃথিৱী একে সৰল ৰেখাত অৱস্থান কৰাৰ ফলত সংঘটিত হয়। আনহাতে জ্যোতিষ শাস্ত্ৰতো সূৰ্যগ্ৰহণক বিশেষ গুৰুত্ব দিয়া হয়। জ্যোতিষ মতে সূৰ্য আত্মা, শক্তি, নেতৃত্ব, আত্মবিশ্বাস আৰু কৰ্তৃত্বৰ প্ৰতীক। সেয়েহে সূৰ্যগ্ৰহণৰ সময়ত বহুতে আধ্যাত্মিক আৰু জ্যোতিষীভাৱে তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰে। ভাৰতীয় সময় অনুসৰি বছৰটোৰ দ্বিতীয় পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ আজি 12 আগষ্টৰ নিশা 9:04 আৰম্ভ হ'ব। এই গ্ৰহণ 13 আগষ্টৰ নিশা 1:27 সমাপ্ত হ'ব। অৰ্থাৎ মুঠ 4 ঘণ্টা 24 মিনিট ধৰি এই মহাজাগতিক পৰিঘটনা অব্যাহত থাকিব। এই সূৰ্যগ্ৰহণ ইউৰোপৰ কিছু অংশ, উত্তৰ আমেৰিকা, গ্ৰীণলেণ্ড, আইচলেণ্ড, ৰাছিয়াৰ উত্তৰাংশ আৰু আৰ্কটিক অঞ্চলৰ বহু ঠাইৰ পৰা দেখা পোৱা যাব। কিন্তু ভাৰতত এই সূৰ্যগ্ৰহণ দৃশ্যমান নহ'ব। সেইবাবে দেশত ইয়াৰ সূতককাল বা গ্ৰহণ সম্পৰ্কীয় বহু পৰম্পৰাগত নিয়ম প্ৰযোজ্য নহ'ব বুলি বিশেষজ্ঞসকলে উল্লেখ কৰিছে।